বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। لم يكن الذين كفروا من أهل الكتاب والمشركين منفكين حتى تأتيهم البينة আহলে কিতাপসকলৰ মাজৰ যিসকলে কুফৰি কৰিছে লগতে মুশ্ৰিকসকল সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ নহালৈকে সিহঁতে বিৰত থাকিবলৈ প্ৰস্তুত নাছিল। رسول من الله يتلو صحفا مطهرة আল্লাহৰ তৰফৰ পৰা এজন ৰাছুল যিজনে তিলাৱত কৰি শুনাই পবিত্ৰ পত্ৰসমূহ, فيها كتب قيمة য'ত আছে সঠিক বিধিবদ্ধ বিধান। وما تفرق الذين أوتوا الكتاب إلا من بعد ما جاءتهم البينة আৰু যিসকলক কিতাপ দিয়া হৈছিল সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে বিভক্ত হৈছিল। وما أمروا إلا ليعبدوا الله مخلصين له الدين حنفاء ويقيموا الصلاة ويؤتوا الزكاة وذلك دين القيمة আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে সিহঁতে যেন আল্লাহৰ ইবাদত কৰে, তেওঁৰ বাবে যেন দিনক একনিষ্ঠ কৰে আৰু সালাত প্ৰতিষ্ঠা কৰে, লগতে জাকাত প্ৰদান কৰে, আৰু এইটোৱে হৈছে সঠিক দিন। إن الذين كفروا من أهل الكتاب والمشركين في نار جهنم خالدين فيها أولئك هم شر البرية নিশ্চয় আহলে কিতাপসকলৰ মাজৰ যিসকলে কুফৰি কৰিছে সিহঁতে আৰু মুশ্ৰিকসকলে জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব। ইহঁতেই হৈছে নিকৃষ্ট সৃষ্টি। إن الذين آمنوا وعملوا الصالحات أولئك هم خير البرية নিশ্চয় যিসকলে ইমান আনিছে আৰু নেক আমল কৰিছে তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ। جزاؤهم عند ربهم جنات عدن تجري من تحتها الأنهار خالدين فيها أبدا رضي الله عنهم ورضوا عنه ذلك لمن خشي ربه তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ পুৰস্কাৰ হৈছে স্থায়ী জান্নাত, যাৰ তল দেশত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোকে চিৰকাল থাকিব। আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকো আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। এই প্ৰতিদান তাৰ বাবে যিয়ে নিজ প্ৰতিপালকক ভয় কৰে।